মন্ত্ৰী মহোদয় আজি আমাৰ তাত ছাডেন ভিজিট কৰিলে আৰু মহোদয়ে ক'লে যে ড্ৰাইভিং টেষ্ট তেওঁ চাব কেনেধৰণে টেষ্ট লয়। গতিকে আমাৰ ৰেগুলাৰ বেচিছত 9:30 পৰা আফটাৰনুন 3:30লৈকে আমাৰ কণ্টিনিউৱাছলি ড্ৰাইভিং টেষ্ট হয়। 3জন MVI ৰেগুলাৰ বেচিছত ড্ৰাইভিং টেষ্ট লয় আৰু প্ৰত্যেকজন ড্ৰাইভিং টেষ্টে আমি সুন্দৰ আৰু চিনচিয়াৰলি লোৱা যায়। আজি মন্ত্ৰী ছাৰে নিজে চালে, তেওঁ নিজে টেষ্টটো ল'লে। তাৰ উপৰিও হুণ্ডা CSR হয়, তেওঁ এটা সুন্দৰ কোৰ্চ দিয়া হয় য'ত চিমুলেটৰ ইনভলভমেণ্ট থাকে। চিমুলেটৰৰ জৰিয়তে কেনেধৰণে গাড়ী চলাব লাগে, কেনেধৰণে ৰেড লাইট জাম্পিং হ'ব নালাগে, কেনেধৰণে ৰেড লাইনত ল'ব লাগে, কেনেধৰণে ব্লাইণ্ড স্পটত গাড়ী চলাব লাগে, কেনেকুৱা সময়ত এক্সিডেণ্ট হয়, হেলমেট কিয় পিন্ধে, ছিট বেল্ট কিয় প্ৰয়োজন হয়, কিমান অভাৰ স্পীডিং বা চাইনেজ অভাৰ স্পীডিঙৰ ক্ষেত্ৰত কি সুকীয়া ব্যৱস্থা ল'ব লাগে, সকলোবোৰ আমাৰ চিমুলেটৰে দেখুৱাই দিলে আৰু হুণ্ডা যিটো ট্ৰেইনিং চেণ্টাৰ আছে তাত প্ৰথমতে দেখুওৱা হয়। মন্ত্ৰী মহোদয়ে নিৰীক্ষণ কৰিলে। এতিয়া আমি বদ্ধপৰিকল্পন যে 100% ট্ৰেন্সপাৰেণ্ট ড্ৰাইভিং লাইচেঞ্চ ওলাব লাগিব আৰু স্কিল ড্ৰাইভাৰ ওলাব লাগিব, যাতে কোনো কাৰণতে ড্ৰাইভাৰৰ দোষৰ কাৰণে এক্সিডেণ্ট নহয়। মন্ত্ৰী মহোদয়ে আমাক তাকে পৰামৰ্শ দিলে। গতিকে তেনেকুৱা প্ৰক্ৰিয়াত গুৱাহাটী কামৰূপ মেট্ৰ'ৰ ড্ৰাইভিং টেষ্ট চলি আছে আৰু চলি থাকিব। আমি আগবাঢ়ি গৈছোঁ, আশা ৰাখিছোঁ ৰাইজে আমাক সহযোগ কৰিব আৰু ৰাইজলৈ অনুৰোধ, ড্ৰাইভিং টেষ্টৰ ক্ষেত্ৰত যাতে কোনো কাৰণত কম্প্ৰমাইজ কৰিবলৈ নাহে। তেওঁলোকে বহুতে আমাৰ ওচৰত আহে যে চাই দিব লাগে, নিজৰ ল'ৰা যাব ছোৱালী যাব চাই দিব লাগে, তেনেকুৱা ধৰণৰ কথা যাতে নহয়, কিয়নো তেনেকুৱা হ'লে তেওঁ নিজৰ ল'ৰা ছোৱালীজনেই সম্ভাৱ্য বিপদৰ সন্মুখত থাকিব। আশা ৰাখিছোঁ সকলোৱে ড্ৰাইভিং টেষ্টটো দিবৰ কাৰণে উৎসুক হ'ব লাগে আৰু ড্ৰাইভিং টেষ্টত নিজে পৰীক্ষাত পাছ কৰিলে নে নাই সেইটোও তেওঁলোক উৎসুক হ'ব লাগে, যেনে আন পৰীক্ষাসমূহৰ দৰে। কাৰণ আন পৰীক্ষাসমূহত পাছ ফেইল হ'লে তেওঁ পুনৰবাৰ ৰিপিট কৰিব পাৰিব, কিন্তু ড্ৰাইভিং টেষ্টত যদি ৰাস্তাত ফেইল হয়, অভাৰ স্পীডিং হয়, এক্সিডেণ্ট হয়, তেতিয়াহ'লে লাইফ ৰিপিট নহয়। ৰাইজলৈ আশা ৰাখিছোঁ আমাক সকলোৱে সহযোগ কৰক।